উচ্ছেদৰ কথা ক'লে লগে লগে অসমীয়াৰ মন বেয়া হৈ নাযাব জানো? কংগ্ৰেছত থাকিলেওতো অসমীয়া যে উচ্ছেদ কৰা মিয়া মুছলমানক মাটিও ঘূৰাই দিম আৰু ঘৰো বনাই দিম। তাৰমানে ৰকিবুল হুছেইনে যিখিনি কথা চাপৰত কৈছিলে সেইখিনিকে ৰাহুল গান্ধীয়ে ক'লে। তাৰমানে ৰাহুল গান্ধী কাৰ মতে চলে? ৰকিবুল হুছেইনৰ মতে চলে। তেওঁলোকৰ এতিয়া গাত অসমীয়াৰ তেজ নায়েই। মই কোনো নহয়, যিজন দলৰ সভাপতিয়ে পাকিস্তানী সমৰ্থক, যিজন দলৰ সভাপতিয়ে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নাগৰিক হ'ব উৎসাহ নিদিয়ে, সেই দলটোৱে বিদেশীৰ লগত থিয় নহয় ভাৰতীয়ৰ লগত থিয় হ'ব নেকি? সেই দলটোৱে উচ্ছেদকাৰীৰ লগত থিয় নহয় অসমীয়াৰ লগত থিয় হ'ব নেকি? দুটা বাচ্চাকে ব্ৰিটিছ পাছপৰ্ট দি দিছে। তাৰমানে আমিবোৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় জানো? আপোনাৰ ল'ৰাটো অসমীয়া নাগৰিক, আপোনাৰ ল'ৰাটো ভাৰতীয় নাগৰিক। ৰিপুণ বৰাই কি কৈছে যে ব্ৰিটিছ পাছপৰ্টৰ মূল্য বেছি। তাৰমানে আমাৰ ল'ৰা ছোৱালীয়ে ঘোঁৰাৰ ঘাচ কাটি আছে, কিন্তু আমাৰ মানুহবিলাকেতো এইবিলাক চিন্তাই নকৰে। আমাৰ মানুহবিলাকে সেইবিলাকতে সন্তুষ্ট লাভ কৰে। সেইকাৰণে আমাৰ ওপৰত আক্ৰমণ চলি আছে। সেইকাৰণে কৈছোঁ যে অসমীয়া সাৰ পাব সময় হৈ গ'ল। সদায়তো হিমন্ত বিশ্ব শৰ্মা নাথাকে, কিন্তু 20 বছৰ পিছত আজি বুঢ়া মানুহজনে যিখিনি কথা কৈছে, মই তেওঁক বেয়া পোৱা নাই। তেওঁতো তেওঁলোকৰ মনৰ ভাৱৰ কথা কৈছে। তেওঁ শত্ৰুতামি কৰি লাভ নাই। তেওঁ অসমত বাস কৰা মিয়া মুছলমান মানুহখিনিৰ মনৰ কথা কৈছে। আজি বৰপেটা, বঙাইগাঁও, হোজাই, যমুনামুখত কিমান আমাৰ ছোৱালী ডেইলি লাভ জেহাদৰ আক্ৰমণ হৈ আছে। আগতেতো কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা ক'বই ভয় কৰিছিলে। আজি মই কওঁ কাৰণেহে আলোচনা হৈছে। আগতেতো সকলো মুখ্যমন্ত্ৰী ইমানে ধৰ্ম নিৰপেক্ষ হ'ব খোজে যে এইবোৰ কথা ক'ব বেয়া পায়। মই এতিয়া সাহসেৰে কৈ আছোঁ, আৰু মোৰতো পাবলগীয়া একো নাই। মইতো জীৱনত যি পাব লাগে পালোঁ। কিন্তু মই নিশ্চিতভাৱে জানো যে অসমীয়া মানুহৰ কাৰণে অমংগল আমাৰ দুৱাৰ মুখত আছে, আৰু আমি তাক আঁতৰাব লাগিব। আজি দেৱব্ৰত শইকীয়াৰ কথা মই নকওঁ। তেওঁলোকৰ জীৱনটো এনেকৈ পাৰ হৈ গৈছে, য'তে মিয়া মুছলমান তাতেই তেওঁলোক, এইটো ঘৰৰ এটা দীঘলীয়া পৰম্পৰা তেওঁলোকৰ, যে তেওঁলোকে এনেকৈয়ে চলি থাকিছিলে। কিন্তু মই ভাবোঁ যে মোক কালি এটা যুৱ কংগ্ৰেছৰ ল'ৰাই, মই হোৱাটছআপটো আপোনালোকক ঘৰুৱাভাৱে দেখাই দিম, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ল'ৰা এজনে মোক কালি ৰাহুল গান্ধী যোৱাৰ পিছত মেছেজ দিছে যে দাদা মোক বিজেপিত জইন কৰাই লওক, এই পাৰ্টিটোত থাকিব নোৱাৰোঁ। মই কালি আপোনালোকক মানে কি, আপোনালোকে আকৌ নামটো কৈ দিব নহয় কোনোবাই, নহ'লে মই দেখুৱাব পাৰোঁ যে কালি ৰাহুল গান্ধী যোৱাৰ পিছত 6টা হোৱাটছআপ মই পাইছোঁ যে দাদা এইটো পাৰ্টিটো থাকিব নোৱাৰে। এইটোৱেই যে গতিকে কংগ্ৰেছ আহিলে 1,29,000 বিঘা মাটি উচ্ছেদ কৰিছিলোঁ, তেওঁলোকে ঘূৰাই দিব। লগত এটা ইন্দিৰা আৱাস, প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰো বনাই দিব, স্কুলো বনাই দিব। অসমীয়া মানুহে দুধ দানি খাই বহি থাকিব লাগিব। যে উচ্ছেদৰ কথা ক'লে লগে লগে অসমীয়াৰ মন বেয়া হৈ নাযাব জানো? কংগ্ৰেছত থাকিলেওতো অসমীয়া যে উচ্ছেদ কৰা মিয়া মুছলমানক মাটিও ঘূৰাই দিম আৰু ঘৰো বনাই দিম। তাৰমানে ৰকিবুল হুছেইনে যিখিনি কথা চাপৰত কৈছিলে সেইখিনিকে ৰাহুল গান্ধীয়ে ক'লে। তাৰমানে ৰাহুল গান্ধী কাৰ মতে চলে? ৰকিবুল হুছেইনৰ মতে চলে। একেখিনি কথাই নক'লে জানো? চাপৰত যিখিনি কথা ৰাহুল গান্ধীয়ে ৰকিবুল হুছেইনে কৈছিলে সেইখিনি কথাইতো কালি ৰাহুল গান্ধীয়ে কৈ গ'ল। গতিকে কংগ্ৰেছ আহিলে 1,29,000 বিঘা মাটি উচ্ছেদ কৰিছিলোঁ, তেওঁলোকে ঘূৰাই দিব। লগত এটা ইন্দিৰা আৱাস, প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰো বনাই দিব, স্কুলো বনাই দিব। অসমীয়া মানুহে দুধ দানি খাই বহি থাকিব লাগিব। আজি আছে, আজি RF অলৰেডি ৰিপ্লাই হৈছে। আৰু মইতো নামানো এইবিলাক আক্ৰমণ কৰিব গৈ লাভ নাই। মই মুখ্যমন্ত্ৰী থকা দিনলৈকে গৰু খুঁটিটো আক্ৰমণ কৰি যি পাব লাগে পাইছে, বুঢ়া পাহাৰতো আক্ৰমণ কৰিব গৈ যি পাইছে, আজিও আক্ৰমণ কৰিবলৈ গৈ যি পাব লাগে পাইছে। আমাৰ ইয়াত কম্প্ৰমাইজৰ কথা নাই। Rahul Gandhi himself is a foreign element. Why you need other foreign element? He himself is a foreign element. Every time he only goes to foreign, who knows where he goes? He is the main guy of George Soros. So when Rahul Gandhi and you have Assam PCC president, when you have all those people are here
why you need a different